Hello everyone, welcome back to my another vlog. আজি হৈছে মঙ্গলবাৰ আৰু এতিয়া বাজিব হৈছে আবেলি 4টা আৰু বলকচোন ৰিয়া আৰু মোৰ অকনমান নিবিৰ মুহূৰ্ত হাসি থওঁ কাৰণ তাই দেখিলে খং উঠিব ভিডিওটো দেখিলে কাৰণ কিয় দিছা বুলি কিন্তু এনেকুৱা সময়বোৰ সদায় মানুহৰ কাৰণে ৰৈ নাথাকে মই বুঢ়া হৈ যাম তাই ডাঙৰ হৈ যাব বলক অকনমান দেখাই দিম বৰা দুচকুলৈ কেনেকৈ আছো মই ভাল মোক সবে কয় মই ভাল গাওঁ বুলি আৰু এবাৰ গা ভাল লাগি যায়গে হিয়া ভৰা দুচকুলৈ ৰলা কিয় মায়া মায়া মাথো মায়া তুমি জানো জানানে মৰমৰে মায়া হিয়া ভৰা দুচকুলৈ কিয়া কিয়া আছা কিয় আছা নিৰৈ ৰলা কিয় কি নাজানো গানটো গাইছো তাতে বজাই দিওঁ হেল্ল' এভৰিৱান এতিয়া মই আছোঁ কিটচেনত ভাবিছিলোঁ ৰেচিপিটো নেদেখাওঁ মানে সিদিনাখন যে শ্বিলং নংপু গৈছিলোঁ তাৰ পৰা মানে মই হেৰি লৈ আহিছিলোঁ এয়া আনাৰস লৈ আহিছিলোঁ আনাৰস এটা কাটিলোঁ টেঙা খাবলৈ এনেই ভাল নালাগে মই বোলো অকণমান এয়া কৰি পেলাম মিঠাকৈ কিবা অকণমান জেলি নহ'লেও জাম টাইপৰ কিবা এটা কৰি থ'ম কিন্তু আজিও আছিলে মানে হ'লেইতো এসপ্তাহ হ'লেই গতিকে অকণমান এটাৰ বেয়া হৈ গৈছিলে যি দুটা ভাল আছে কাটি মানে ভাল থকাখিনি কাটিলোঁ কাটি পেলাই ভাবিলোঁ এনেই আৰু একো নকৰোঁ কেইটামান দেখিলোঁ ফ্ৰিজতে জলফাইও আছিলে বোলো একেলগে কিবা অকণ বনাই থৈ দিওঁ এতিয়া দেখিছোঁ দেখোন ধুনীয়া হৈছে ৰঙে ভৰণে অকণমান দেখাই দিওঁ ৰ'ব ভাবিছিলোঁ আনাৰসকেইটা মিঠা হ'ব আইঐ এনে টেঙা খঙতে মস্ত ডাঙৰ ডাঙৰকৈ কাটি পেলাই বোলো অকণ চেনি দি ভাজিয়ে থৈ দিওঁ কিবা এটা কৰোঁ আৰু এনেকৈ ভাবিলোঁ দেখিলোঁ ফ্ৰিজত জলফাই কেইটামানো আছে তাকো আনি ইয়াৰ লগতে দি দিলোঁ আৰু দেখিছেনে ধুনীয়াকৈ জলফাইকেইটা গলিও গৈছে আৰু অকণমান চেলেকি চালোঁ আনাৰসৰ যে এটা কিবা গোন্ধ আছে বৰ ধুনীয়া লাগিছে খাবলৈ বহুত টেষ্টি হৈছে এয়া ভাজোঁতে ভাজোঁতে ৰংটো অকণমান চেঞ্জ হৈ গৈছে আৰু দেখিছেনে গলি গলি একেবাৰে নোহোৱা হৈ গৈছেগৈ প্ৰথমতে কিন্তু বিৰাট খং উঠিছিল টেঙা হোৱাৰ কাৰণে আৰু চেনি অকণ অৱশ্যে বেছিকেই লাগিছে মই অকল চেনি আৰু নিমখ দিছোঁ আৰু অকণমান হালধিও দি দিছিলোঁ বেছি নহয় একদম এচিকুটমান হালধি দিছিলোঁ ৰংটো পিছে বৰ ধুনীয়া হৈছে এয়া দেখিছে ফাইনেলি মোৰ এইখিনি হৈ গ'লগৈ আৰু মই এটা বৈয়ামত এতিয়া ঠাণ্ডা হোৱাত ভৰাই থৈ দিওঁ খাবলৈ কিন্তু বহুত টেষ্টি হৈছে সেইকাৰণে অকণমান আপোনালোকক দেখাই দিলোঁ চাওকচোন কেতিয়াবা বেয়া হ'ব বুলি ভাবিলেও কিছুমান বস্তু ভালেই হৈ যায় এয়া এতিয়া মই ধুনীয়াকৈ ভৰাই থৈ দিলোঁ আৰু ইয়াত মই জলকীয়া ব্যৱহাৰ কৰা নাইকিয়া কাৰণ মায়েও যিহেতু অকণমান খাব আমাৰ ঘৰত আনাৰস এনেকৈ থৈ দিলে বহুত ভাল পায় কিন্তু আজি মোৰ ইয়াত অকণ জলফাইও আছে এয়া ফাইনেলি মোৰ জেলিয়ে বুলিব পাৰি নে জামেই কি হয় নাজানো আৰু এইটো একো মই তেনেকৈ ভাবি পেলাই বনোৱা নাছিলোঁ আৰু আহক আজিৰ দিনটোলৈ যাওঁ এয়া অকণমান বন্ধাকবি কেপচিকাম বিলাহী এনেকৈ দি পেলাই ভাজিছিলোঁ আৰু কিবা কিবি আছিলে সেইবোৰ দেখুৱাই নাই এইখিনিৰ পৰাই ব্লগটো আৰম্ভ কৰিছোঁ আজিৰ দিনটোৰ সেইকাৰণে অকণমান এনেকৈ দেখাই দিছোঁ আৰু মোৰ চাটনি এটা বনাবলৈ আছে কিন্তু এয়া ভাত ৰেডি কৰিলোঁ ৰিকৰ কাৰণে সি অকণমান ওলাই যায় আৰু বলক এতিয়া চাটনিটো বনাই এতিয়া বনাবলৈ লৈছোঁ অলপ ধনিয়া চাটনি অকণমান বেলেগ ধৰণে বলকচোন দেখাই দিওঁ কেনেকৈ বনাওঁ সদায় একেধৰণে খাই আছোঁ আজি অকণমান বেলেগ ধৰণে বনাওঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আৰু দেখিছেই নহয় এইখিনি ধনিয়া লৈছোঁ আৰু এইফালে বাতিটোত দৈ আছে নিমখ আছে চামুচ পাতত দুটামান জলকীয়া আৰু নহৰু আছে ইচ্ছা কৰিলে আপোনালোকে অকণ মিঠা ধৰণত খাব খুজিলে অকণ চেনিও দিব পাৰে মই পিছে দিয়া নাইকিয়া অকণ নিমখ দিয়ে বনাইছোঁ অইনদিনা জলফাই বা এয়া তেতেলী দি বনাওঁ আজি দৈ দি বনাবলৈ লৈছোঁ সেইকাৰণে অকণমান দেখাই দিওঁ আপোনালোকে পিছে খাইছেনে নাই এনেকৈ দৈ দি ধনিয়া চাটনি লগত পদিনা পাত কেইটামান হ'লেও কিন্তু বহুত ভাল লাগে আজি যিহেতু মই অকণ বেলেগ ধৰণে বনাইছোঁ গতিকে সেইকাৰণে চাটনিটোকে আজি শ্বেয়াৰ কৰিছোঁ মই ভাবিছোঁ আপোনালোকে নিশ্চয় ভাল পাব আৰু যোনে যোনে খোৱা নাই বনাই খাব এয়া দেখিছেনে গোটেইখিনি বস্তু মই ইয়াতে মিক্সিৰ জাৰটোত দি দিছোঁ আৰু ধনিয়াকেইডাল অকণমান সৰু কৰি লৈছোঁ নহ'লে পিছোতে অকণমান সময় লাগে সকলোখিনি বস্তু দি এয়া চাওকচোন মোৰ চাটনিটো ৰেডি হৈ গ'ল পেষ্ট এটা বনাই ল'লোঁ আৰু ধুনীয়া হৈ গ'ল আৰু তাৰপিছতে এয়া মই বাউল এটালৈ কাঢ়ি থৈ দিলোঁ যদি ইচ্ছা কৰে আপোনালোকে চেনি অকণো দি ল'ব জলকীয়া খাই দেখাব আছে মায়ে পিটিকিছিলে ভাজি চালাড এইবিলাক আছে চাটনি তাটনি আৰু এইটো
বহুত ভাল লাগে এনেকৈ দৈ দি আপোনালোকে খাবচোন কেতিয়াবা অকণমান বেলেগকৈও যে ভাল লাগে আৰু আজি দালিত বিলাহী দিম বুলি ভাবিছিলোঁ কিন্তু পাহৰি থাকিলোঁ গতিকে দালিটো আজি এনেকুৱাই হ'ল ঠাণ্ডা দিনত বিলাহীটো বহুত ভাল লাগে আৰু এতিয়া মই চাটনিৰ লগত খাই দেখাইছোঁ বাৰু কেনেকুৱা লাগে চাওঁ দেই বহুত ধুনীয়া লাগে ট্ৰাই কৰিব পাৰে বহুত টেষ্টি হৈছে গৰম গৰম ভাত চাটনি মোৰ পিছে ভাতকেইটা ঠাণ্ডাই হৈছেগৈ অকণ অকণ কাৰণ এতিয়া 2টা বাজি গ'ল মই কিবা কিবি কাম কৰি থাকোঁতে ভাত খোৱা দেৰিয়ে হৈ গৈছিলে মজা আৰু তেন্তে আজিলৈ আহোঁ